কিছুমান এনেকুৱা ধৰণৰ সৰু সৰু টিপছ আছে যিবিলাক কৰি আমি গৃহিণীসকলে ঘৰৰ ভালেমানখিনি পইচা বচাব পাৰোঁ আৰু এই সৰু সৰু টিপছ কিছুমান মই ফ'ল' কৰোঁ। এইখিনি আজি ভিডিঅ'টোত আপোনালোকক জনাম। নমস্কাৰ, মই লখিমীয়ে আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। দালি, চেনি, চাহপাত এই বস্তুবিলাক থ'বৰ কাৰণে এই কণ্টেইনাৰকেইটা মই অনলাইনৰ পৰাই আনিছিলোঁ আৰু বহুত বেছি ভাল হয় কণ্টেইনাৰকেইটা আৰু মই এনেকৈ মাজে মাজে ধুই চফা কৰি থাকোঁ। মানে এবাৰ যেতিয়া আমি ব্যৱহাৰ কৰা যিবিলাক দালি হওক, চেনি হওক, চাহপাত হওক এইবিলাক শেষ হৈ যায়, তাৰপিছত কণ্টেইনাৰবিলাক এনেকৈ ধুই ভালকৈ চাফা কৰি আকৌ শুকুৱাই লোৱাৰ পাছতহে ইয়াত আকৌ মই বস্তু থওঁ। আৰু আজি ধুনীয়াকৈ এইখিনি মই ধুই দিলোঁ ৰাতিপুৱাৰ যিখিনি মোৰ ৰুটিন থাকে ডেইলি সেইখিনিতো সদায় থাকেই। সেইখিনি কৰি লোৱাৰ পাছত ল'ৰা ছোৱালী স্কুললৈ পঠিয়ালোঁ, তাৰপিছতে ঘৰখন চাফ চিকুণ কৰা কাম সকলোবিলাক কৰি এতিয়া গা পা ধুই আহিলোঁ। আৰু গা ধুই অহাৰ পিছত মই অকণমান নিজকে সজাই পৰাই থাকি ভাল পাওঁ সদায়। আৰু বডি লোচন মই গৰম লাগিলেও লগাওঁ দেই, হাতকেইখনত নহ'লে মোৰ ভাল নালাগে। আৰু মানে চুলিখিনি আজি ধুম বুলি ভাবিছিলোঁ, কিন্তু আজি ধোৱা নহ'ল সময়ৰ অভাৱত, মানে নহ'লে ধুয়ে দিলোঁ হয়। মই প্ৰায় সদায়ো ধুওঁ, কেতিয়াবা এদিন এৰি এদিনো ধুওঁ, নহ'লে কিবা লেতেৰা লেতেৰা লাগি থাকে দেখোন। আপোনালোকৰ হয় নহয় জনাবচোন দেই। মানে চুলিখিনি নোধোৱাকৈ গা ধুই আহিলে গাটো ধোৱা যেনেই নালাগে, কিন্তু আজি ধুবলৈ নহ'লে মোৰ। এতিয়া মানে আকৌ মোৰ ব্ৰেকফাষ্ট বনাবগৈ লাগিব যে, সেইকাৰণে দেৰি হোৱাৰ বাবে মানে মই জল্দিকৈ আজি গা ধুই আহিলোঁ। আৰু আজি মানে ব্ৰেকফাষ্টত স্পেচিয়েল বস্তু এটা বনাম, যিটো বস্তু আমাৰ ঘৰত খাই খুব বেছি ভাল পায়, মানে বিশেষকৈ মানুহজনে বহুত বেছি ভাল পায়। এইফালে ডিম কেইটামান মই বইল হ'বলৈ থৈ ল'লোঁ আৰু আজি বনাবলৈ লৈছোঁ ক'লা জহা বৰা চাউলৰ পোলাও। আৰু তাৰ কাৰণে অলপমান তেল দিলোঁ আৰু ঘিউ দিব পাৰে, মই ৰিফাইন তেলেই দিছোঁ। মিঠাতেল দিলে মানে মিঠাতেলৰ গোন্ধটো বৰ এটা ভাল নালাগে, সেইটো কাৰণে মানে ইয়াতে ৰিফাইন অকণমানে দিলোঁ। তেজপাত দিলোঁ দুখিলা, তাৰপিছতে লং, ইলাইচি আৰু ডালচেনি টুকুৰা এটা, সেয়া দি লৈ চাউলখিনি দিয়াৰ পিছত একদম ভালকৈ ভাজিছোঁ। চাউলখিনিৰ পৰা কিটিক কিটিককৈ এটা আৱাজ ওলায়, সেইটো ওলোৱালৈকে ভাজি লোৱাৰ পাছত এতিয়া অকণমান পানী দিলোঁ। পানীখিনি যেতিয়া উতল এটা আহিছে তাৰ পিছতহে মানে ঢাকনখন বন্ধ কৰি মাত্ৰ এটাই চিটি দিছোঁ। আৰু ক'লা জহা বৰা চাউলটো মানে ইয়াত পায় দেই। মোক মানে ভণ্টি এগৰাকীয়ে সুধি আছিল যে আপোনালোকৰ ঘৰত যে বনায়, ইয়াতে গুৱাহাটীত ক'ত পায়? বেলতলা বজাৰতো পায়, তাৰপিছতে আকৌ গণেশগুৰি বজাৰতো পায়। বজাৰবিলাকত ওলায়, আমাৰ তাৰ পৰাই আনে। আৰু এয়া ক্ৰীম দিলোঁ, গাখীৰ দিলোঁ, আৰু গাখীৰৰ কালাৰটো চাওকচোন, একদম মানে ইমান ধুনীয়া লাগিছে দেখিবলৈ। মা আৰু মানুহজনক খাবলৈ দি ল'লোঁ। বহুত দিনৰ পৰা মোক ভণ্টি এজনীয়ে দেখাবলৈ কৈ আছিলে যে মানি প্লেণ্টবিলাকৰ মই কেনেকৈ কেয়াৰ লওঁ। তেওঁ ভাগৰ মানি প্লেণ্টবিলাক বেয়া হৈ যায় বোলে, সেইকাৰণে আজি ভাবিছোঁ ধুনীয়াকৈ তেওঁক দেখাই দিওঁ মানি প্লেণ্টবিলাক মই কেনেকৈ কেয়াৰ লওঁ। আৰু মই কি ভাবোঁ জানানে, আমাৰ ঘৰখন সজাবলৈ বহুত বেছি পইচাৰো প্ৰয়োজন নাই, কিছুমান ট্ৰিপছ যদি আমি কৰিব জানো। আৰু আৰ্টিফিচিয়েল প্লেণ্টবিলাক লগাব পাৰি, পইচাও খৰচ হয় লগতে, আৰু সেইবিলাক লগালে মানে আমাৰ একো উপকাৰো নহয়। আৰু স্বাস্থ্যৰ কাৰণে আমাৰ যিবিলাক ভাল বা আমাৰ প্ৰকৃতিৰ কাৰণে ভাল, সেইবিলাক বস্তু আমি ৰাখিব লাগে ঘৰত দেই। মানি প্লেণ্ট হৈছে একেবাৰে মানে সহজে লগাব পৰা, একেবাৰে সহজে গ্ৰ' হয়। আৰু মানি প্লেণ্টত একো লাগি থাকিবও নালাগে, বেছি পইচাও খৰচা নহয়। আৰু এডাল মানি প্লেণ্টৰ পৰাই বহুতখিনি লগাব পাৰি। এজোপা মানি প্লেণ্টৰ পৰাই আমাৰ ঘৰত যে কিমান আছে আৰু ঠিকনা নাই। মই মাটিতো লগাই থৈছোঁ, পানীতো লগাই থৈছোঁ, গোটেই পাকঘৰটোত মানে মানি প্লেণ্ট আছে আৰু গোটেই ঘৰতেই আছে। সৰু সৰু কিছুমান মানে চিচাৰৰ বটলত মই পানীত ভৰাই থৈছোঁ মানি প্লেণ্ট। সপ্তাহ 10 দিনৰ মূৰত অকণমান চকু দিলেই মানি প্লেণ্ট খুব ধুনীয়াকৈ গ্ৰ' হয়। আৰু এই যে মানি প্লেণ্টজোপাত দেখিছা, এয়া হালধীয়া হৈ গৈছে পাতকেইখিলা, এই কেইখিলা মানে এতিয়া আঁতৰাই দিব লাগিব। এনেকৈ হালধীয়া পৰি গ'লে পাতবিলাক আঁতৰাই দিব লাগে, তেতিয়া ভালকৈ গ্ৰ' হয়। নহ'লে এই পকা পাতকেইখিলাই মানে যিটো মানে ফুলজোপাত নিউট্ৰিয়েণ্টছ থাকে এইখিনি মানে কাঢ়ি লৈ লয়, গোটেইখিনি শুহি পেলায়, সেইটো কাৰণে ফুলজোপা বেয়া হৈ যায়। আৰু এয়া শিপাখিনি যে দেখিছা, শিপাখিনি চাফা কৰি থাকিব লাগে দেই মানি প্লেণ্টৰ। মানে শিপাটো সপ্তাহ বা 10 দিনৰ মূৰত যেতিয়া আমি পানীখিনি চেঞ্জ কৰিবৰ কাৰণে উলিয়াওঁ, তেতিয়া মানে শিপাখিনিও ধুব লাগে। এইবিলাক যে ক'লা ক'লা হৈ আছে দেখিছানে শিপাবিলাকত, এইবিলাক আঁতৰাই দিব লাগে, হাতে ভালকৈ চাফা কৰি পানীয়ে ধুই দিব লাগে। মানে পানীত গ্ৰ' কৰিলে শিপাটো ধুই থকাটো বহুত বেছি প্ৰয়োজন, মাটিত দিলেতো বাৰু নালাগেই। আৰু মানি প্লেণ্টৰ পানীখিনি মানে সদায় সপ্তাহ বা 10 দিনৰ মূৰত সলনি কৰি দিব লাগে। যদি গৰম বেছি হয়, গৰমৰ দিনততো প্ৰায় 4 দিন 5 দিনৰ মূৰত সলাবই লাগে। আৰু এইজোপা মই মানি প্লেণ্ট যে দেখাইছোঁ, এইজোপাৰ শিপাটো চোৱা কিমান ধুনীয়া চফা হৈ আছে, কাৰণ মই এইজোপা মানে কেইদিনমানৰ আগত চফা কৰি দিছিলোঁ। মানি প্লেণ্ট ঘৰত ৰখাৰ চাইণ্টিফিক ৰিজন কি জানানে? মানি প্লেণ্টে আমাৰ এয়াৰ পিউৰিফাই কৰে আৰু আমাৰ ফ্ৰেছ এয়াৰ দিয়ে, সেইটো কাৰণে মানি প্লেণ্ট ঘৰত ৰাখিব লাগে। ইনডোৰ প্লেণ্টছৰ ভিতৰত চবতছে মানে
সোনকালে গ্ৰ' হোৱা আৰু আমাৰ এয়াৰ পিউৰিফাই কৰা প্লেণ্টছেই হৈছে মানি প্লেণ্ট। আৰু এয়া মই যে পাথৰ দি থৈছোঁ দেখিছানে, এনেকুৱা সৰু সৰু পাথৰ কিনিবলৈ পায়, অনলাইনতো পায়। এনেকৈ ডেক'ৰেশ্যনৰ কাৰণে ভালেই, আৰু শিপাকেইডালৰ কাৰণেও মানে ভাল। ইহঁতি মানে শিপাকেইডাল ফেলিবৰ কাৰণে খুব বেছি ভাল পায় এনেকুৱা পাথৰ দিলে। এইটো অকণমানি কফি বটল, তাতেও মই ৰাখিছোঁ দেখিছানে, কিমান ধুনীয়া লাগে দেখিবলৈ। আৰু এই বটলটোত একদম মানে শিপাবিলাক বহুতখিনি এতিয়া হৈ গ'ল, সেইকাৰণে এইটো উলিয়াব নোৱাৰি, ইয়াতে পাথৰ দি থৈছিলোঁ যে। আৰু এইটো মই কেনেকৈ ধুওঁ জানানে, শিপাখিনি কেইবাবাৰো পানীৰ ভিতৰলৈ সুমুৱাই লৈ ভালকৈ আউখালি দিওঁ, আৰু সেনেকৈয়ে মানে চাফা কৰি থাকোঁ। কিমান ধুনীয়া গ্ৰ' হৈছে চোৱাচোন, ইমান অকণমানি এটা বটলত গোটেই মানি প্লেণ্টখিনি ইমান ধুনীয়াকৈ হৈছে। আৰু মানি প্লেণ্টৰ পাতখিনি মানে ধুনীয়াকৈ ধুই থাকিব লাগে। আৰু মানি প্লেণ্টটো মানে ৰাখিবৰ কাৰণে জেগাটো ভাল হ'ব লাগে, বিশেষকৈ মানে এইটো মানে হাৱা লাগিব লাগে, অকণমান ইনডাইৰেক্ট ছানলাইট পৰিব লাগে দেই। একেবাৰে মানে বন্ধ ৰুমতো মানে ভাল নহয়, যিকোনো প্লেণ্টেই বন্ধ ৰুমতটোতো বেয়া হৈ যাবই, সেইটো হয় হাৱা আৰু মানে অকণমান ৰ'দৰ মানে হেৰি নপৰিলে মানে। আৰু এইটো চোৱাচোন ইমান মৰম লাগিছে, এইটো দাৰ্জিলিঙৰ পৰা আনিছিলোঁ আমি, হেৰি হয় এইটো ফ্ৰিজ মেগনেট, তাতো মই ৰাখিছোঁ। আৰু এই খৰাহীটোত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি ৰাখিছোঁ। মানে মানি প্লেণ্টটো যিকোনো প্ৰকাৰে খুব ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিব পাৰি, আৰু এজোপাৰ পৰা কেইবাজোপাও কৰিব পাৰি। ঘৰত মানে আৰ্টিফিচিয়েল প্লেণ্টছ লগাই পইচা খৰচ কৰাতকৈ এইবিলাক ৰিয়েল প্লেণ্টছবিলাক লগাই খুব ধুনীয়াকৈ মানে ঘৰখন ডেক'ৰেশ্যন কৰিব পাৰি। আৰু ইয়াতে মই খিৰিকীত মানে এডাল ষ্টেণ্ড লগাই থৈছোঁ। এইখিনিত মানে ইমান ধুনীয়া হৈছে চোৱাচোন, কিহৰ কাৰণে ধুনীয়া হৈছে জানানে, এই মানে মানি প্লেণ্টৰ এই যিটো মানে বটলত ৰাখিছোঁ, খুব ধুনীয়াকৈ হাৱা পায় আৰু খুব ধুনীয়াকৈ ইনডাইৰেক্ট ছানলাইট পায়। আৰু তাৰপিছতে মই এই পাতবিলাকত মানে ধুনীয়াকৈ পানীয়েদি স্প্ৰে কৰি থাকোঁ দেই। যিদিনাখন মই মানে বেছি গৰম পৰিছে যেন মানে গম পাওঁ বা ৰ'দ বেছি দিয়ে, সেইদিনাখন মানে ধুনীয়াকৈ এনেকৈ পানীৰ স্প্ৰে বটল এটা আছে, গোটেই পাতবিলাকত মানে স্প্ৰে কৰি লৈ মই ধুনীয়াকৈ মানি প্লেণ্টবিলাকৰ পাতবিলাক ধুই দিওঁ। আৰু ফুল একেবাৰে আমাৰ ল'ৰা ছোৱালীৰ নিচিনা দেই, আমি ল'ৰা ছোৱালীক যেনেকৈ মৰম কৰোঁ তেনেকৈ ফুলক আমি মৰম কৰিব লাগিব, তেতিয়াহে ধুনীয়াকৈ ফুলবিলাক হয়। আৰু সিহঁতি মানে মৰম বিচাৰে, খুব ধুনীয়াকৈ আলফুলে ৰাখিব লাগিব, আলফুলে কেয়াৰ ল'ব লাগিব, তেতিয়াহে খুব ধুনীয়াকৈ গ্ৰ' কৰে। এইকেইজোপা মই মাটিত মছ ষ্টিক লগাই থৈছোঁ, সেইকেইডালো অকণমান তোমালোকক দেখাই দিলোঁ। এইকেইডালো খুব ধুনীয়াকৈ গ্ৰ' কৰিছে। কণ্টেইনাৰকেইটা শুকাই যোৱাৰ পাছত এতিয়া মই বস্তু বঢ়াই থ'বলৈ লৈছোঁ। আমাৰ মাহৰ বজাৰ কৰে, যদিও মাহৰ বজাৰ কৰে মাজে মাজে আকৌ আনিব লগা হয়, তথাপিও প্ৰায় 2 কেজিমানকৈ দালি কিনি আনে। আৰু ইমানখিনি দালি একেলগতে থোৱাৰ পিছত বেয়া হোৱাৰ চান্স থাকে, মানে পোক লাগে। যিহেতু এতিয়া বাৰিষাৰ বতৰত খুব সহজে পোক লাগে, যিমানেই নতুন দালি নহওক কণ্টেইনাৰৰ ভিতৰত পোক লগাৰ চান্সটো থাকেই। আৰু তাৰ পৰা বচাবৰ কাৰণে মই এটা ঘৰুৱা টিপছ কৰোঁ, সেইটোৱে আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। এইখিনি হৈছে মহানিম, আৰু মহানিমৰ গুণাগুণৰ ওপৰততো আৰু মই বেলেগকৈ আপোনালোকক কোৱা প্ৰয়োজনেই নাই। মহানিম আমাৰ ঘৰতে আছে, আৰু মই পাতখিনি ধুনীয়াকৈ শুকুৱাই থৈ দিওঁ ৰ'দত এনেকৈ ব্যৱহাৰ কৰিবৰ কাৰণে। আৰু মহানিমৰ পাত যিকোনো আপোনাৰ চাউল হওক, দালি হওক, বুট হওক, এইবিলাকত এনেকৈ কেইপাতমান দি থৈ দিলে মানে ইয়াতে পোক নালাগে। এনেকৈ কৰি চাবচোন। মই সদায় বস্তুবিলাক এনেকৈয়ে সযতনে থওঁ, মানে যিহেতু বস্তুৰ যিমানহে দাম, মানুহজনেতো আনি দিছে ঠিকেই, কিন্তু এইবিলাক বস্তু ভালকৈ সংৰক্ষণ কৰি ভালকৈ থোৱাটো আমাৰ গৃহিণীসকলৰেতো দায়িত্ব ন। আৰু বস্তুবিলাক মানে যদি বেয়া হৈ যায় তেতিয়া আৰু পেলাই দিব লগা হ'ব। আৰু বুটখিনিত যদি এবাৰ পোক লাগি যায় সেইখিনিতো আৰু খাব নোৱাৰি, পইচাটোও লছ হ'ল। আৰু এনেকৈ মানে সৰু সৰু কিছুমান ঘৰুৱা টিপছ আমি যদি কৰোঁ তেতিয়া পইচা বচাব পাৰি মানে। এতিয়া মই দালিখিনি ধুনীয়াকৈ থৈ দিম, আৰু 1 মাহ আমাৰ নাযায়েই, তথাপিও 1 মাহলৈও যদি এতিয়া মই এইখিনি বনাওঁ অলপকৈ, তথাপিও ধুনীয়াকৈ এতিয়া চলি থাকিব, মানে এটাও পোক আৰু দালিত নালাগে। আৰু এইবিলাক মই কণ্টেইনাৰবিলাক ধুনীয়াকৈ ইয়াতে সজাই থ'ম। আৰু মই বহুত বেছি ভাল পাওঁ এনেকৈ টেমাবিলাক মানে ভৰ্তি কৰি ৰাখি। চাবচোন, পাকঘৰত মানে কিবা এটা বস্তু যদি আপোনাৰ নাইকিয়া হৈ থাকে বা খালী হৈ থাকে টেমাবিলাক, মনটো ভাল নালাগে। যদি এনেকৈ ধুনীয়াকৈ ভৰ্তি হৈ থাকে টেমাবিলাক, খুব বেছি ভাল লাগে। মোৰ সেনেকুৱা ধৰণৰ মানে হয়, আপোনালোকৰ কেনেকুৱা জনাবচোন দেই গৃহিণীসকলৰ। মোৰ মানে ভাল লাগে টেমাবিলাক ভৰ্তি হৈ থাকিলে, আৰু চায়ো ভাল লাগে পাকঘৰটো। আৰু এনেকুৱা সৰু সৰু যদি কিছুমান টিপছ কৰোঁ, তেনেহ'লে আমাৰ পইচা পাতিৰো অকণমান আমি ছেভিং কৰিব পাৰোঁ ন। আৰু যদি বস্তুখিনি বেয়া হৈ যায়, পিছত মানুহজনক ক'বলৈও বেয়া লাগে যে এনেকৈ পোক লাগিলে কিবা লাগিলে। আৰু নিমপাত দি এনেকৈ ৰাখিব পাৰে, খুব ধুনীয়া হৈ থাকে। আৰু নিমপাত এইখিনি এতিয়া মই থৈ দিম, আৰু পিছত বেলেগ কিবাত ব্যৱহাৰ কৰিবলৈ বা খাবলৈ। নিমপাত আমাৰ ঘৰত খাওঁ দেই, নিমপাত খাই ভালো লাগে, বা আমাৰ শৰীৰৰ কাৰণে স্বাস্থ্যৰ কাৰণে বহুত বেছি ভাল হয়।
আৰু এইফালে চাওকচোন কি ধুনীয়া লাগিছে দেখিবলৈ, ইমান ধুনীয়াকৈ মই সজাই থৈছোঁ নহয়। এইবিলাক মোৰ নিজে চাই ভাল লাগে, আপোনালোককতো দেখাই ভাল লাগেই বাৰু। এইফালে এতিয়া দুপৰীয়া ভাত সাজ বনাব হ'লেই ভাতকেইটা পাতি দিছোঁ মই চচতে আৰু কণী বইল কৰিলোঁ। মোৰ ওচৰত আকৌ এগ ব্ৰইলাৰ এটা আছে, এগ ব্ৰইলাৰটোতে মানে কণীকেইটা বইল হ'বলৈ দিলোঁ, প্ৰায় 10-15 মিনিটতে হৈ গ'ল। এইফালে পিঁয়াজ, আদা, নহৰু সেইখিনি মই ভালকৈ গুচাই মেলি ল'লোঁ কাটি। এতিয়া কণীকেইটা নিমখ হালধি অকণ দি একদম ৰঙচুৱাকৈ মানে ফ্ৰাই কৰি লৈছোঁ। আৰু আজি কণীকেইটাৰ মানে কাটিংটো অকণমান বেলেগকৈ দিছোঁ, মাজেদি ফালি দিয়া নাই মানে। আৰু এইফালে তেজপাত দিলোঁ, জিৰা, আৰু এইফালে পিঁয়াজ অকণমান সৰহকৈ দিছোঁ। আলু বইল কৰি থৈছিলোঁ মই, আলুখিনি দি অকণমান ফ্ৰাই কৰি ল'লোঁ। এতিয়া আদা নহৰু দি দিছোঁ অলপমান খুন্দি লৈ। আৰু এনেকৈ আজি অকণমান চিম্পুলকৈ বনাইছোঁ আৰু সদায় মাছ মাংস খায়ে থকা যায়, কেতিয়াবা এনেকৈও খাব লাগে, এনেকৈও ভাল লাগে। মই আকৌ আমলেট বনাই খোৱাতকৈ কণী বইল কৰি এনেকৈ খাই বেছি ভাল পাওঁ। এতিয়া এফালে দি দিছোঁ আৰু আনফালে মানুহজনো ডিউটিৰ পৰা তেওঁ আহিবই হ'ল, আৰু এইফালে মাও মানে টিভি চাই আছে এইখিনি সময়ত। এইফালে মই এতিয়া খানা বনোৱাত ব্যস্ত। আৰু এয়া আঞ্জা হৈয়ে গৈছে, নৰসিংহৰ পাত কেইটামান দি দিলোঁ, ভাতকেৰেলা ভাজিলোঁ। আৰু এইফালে এতিয়া গধূলিৰ সময়ত, গধূলি মই তুলসী তলত চাকি গছ দিব লৈছোঁ। গোঁসাই ঘৰত এইফালে চাকি দিয়া হ'ল। মেইন গোঁসাই ঘৰত আমাৰ মায়ে দিয়ে দেই, যিহেতু মেইন গোঁসাই ঘৰত মানে সদায় কামখিনি মায়ে কৰে, ধূপ চাকি জ্বলোৱা, বাকী মই ইয়াতহে কৰোঁ। আবেলি প্ৰায় 5-5:30 বজাৰ পৰা আমাৰ বেটাৰ কাৰাটে ক্লাছ থাকে, তাক সেইফালে পাপাকে লৈ গ'ল কাৰাটে ক্লাছলৈ। আৰু আহি পালেহিয়ে দুইটাকে কিবা কিবি এটা খাবলৈ দি লৈ, মাজনীও পঢ়ি আছে, বেটাকো ইয়াত মই পঢ়াই আছোঁ। আৰু তাক হোমৱৰ্কখিনি কৰিবলৈ দি এইখিনিতে মেটখন পাৰি লৈছোঁ মই এক্সাৰচাইজ কৰিবলৈ। মই জিমলৈ যোৱা নাই কেইদিনমানৰ পৰা, যিহেতু পৰীক্ষা আছে আমাৰ ইহঁতৰ। একেবাৰে পৰীক্ষা শেষ নোহোৱালৈকে মই জিমলৈ নাযাওঁ, ঘৰতে এইকেইদিনা এক্সাৰচাইজ কৰি আছোঁ মানে। আৰু এই মাহটো নাযাওঁৱেই, আৰু জুলাই মাহত আকৌ চাগে নতুনকৈ পিছতকৈ জইন কৰিম। আৰু এক্সাৰচাইজ কৰি মোৰ হৈ গ'ল, বেটাক পঢ়াই আছোঁ, তাক পঢ়াই হোৱা নাই বাৰু, কিন্তু কাম কেইটামান আছে এতিয়া, সেইকেইটা কৰি লৈ কেনে মানে মই ফ্ৰেছ হ'বলৈ যাম আৰু তাৰপিছতে ভাত বনাম। এয়া মাছ অৱশ্যে দাদাই দি থৈ গৈছেহি। মানুহজন গ'ল জিমলৈ, মাজনী বেটা দুইটাই পঢ়ি আছে। আৰু মানুহজনে চব্জি একখিনিমান আনি মানে দি থৈ গৈছে তাক কাৰাটে ক্লাছৰ পৰা। বেটাক মানে থ'বলৈ যেতিয়া আহিছিলে তেতিয়া মানে চব্জি ঢেৰ দি থৈ গৈছে। এইবিলাক চালনীখনত মায়ে এনেকৈ উলিয়াই থৈ দিছে, ফ্ৰিজত মানে মই থ'ম। পাচলিবিলাক মই কি কৰোঁ, ধুনীয়াকৈ ধুই দিওঁ, ধুই লৈ শুকুৱাই তাৰপিছত মানে থওঁ। কিন্তু ঢেকীয়া এইবিলাক আকৌ ধুব নোৱাৰি নহয়, গেলি থাকিব। ঢেকীয়া এইবিলাক চব ধুনীয়াকৈ এতিয়া ফ্ৰিজত ভৰাম। মাছখিনি ধুই লওঁ, মাছখিনি ধুই তাৰপিছত আজি মাছ বনাম। মাছৰ অকণমান জিকা দি চাগে আঞ্জা বনাম। এইখিনি পাচলিখিনি ধুই লওঁ, পাচলিবোৰ দেখিবলৈ ইমান ধুনীয়া লাগে ন, একদম গ্ৰীণ ফ্ৰেছ হৈ আছে। ভেন্দি, এইটো চাগে জহা কোমোৰা নেকি। মাছ অৱশ্যে কেইপিচমানহে বনাম এতিয়াৰ কাৰণে, বাকীখিনি থৈ দিম, ধুনীয়াকৈ ধুই পখালি মানে থৈ দিওঁ। এয়া বাকী কামখিনি কৰি লওঁ আৰু তাৰপিছতে মোৰ ইউনিফৰ্ম ইস্ত্ৰি কৰিবলৈ আছে, ইহঁতৰ ইউনিফৰ্ম ইস্ত্ৰি কৰিম। তাৰপিছতে মই গা চা ধুই ধুনীয়াকৈ বনোৱাত সিজোৱাত লাগিম। আৰু ব্লগটো মই এইখিনিতে বোলো শেষ কৰি দিওঁ। ফ্ৰিজৰ কণ্টেইনাৰকেইটা উলিয়াই লৈছোঁ পাচলিবিলাক ভালকৈ থ'বলৈ। এইখিনি কৰি লৈ আৰু তাৰপিছতে মই আজি চুলিত তেল লগাম বুলি ভাবিছোঁ। চুলিত মই সপ্তাহত তেল লগাই থাকোঁ, সপ্তাহত এদিন বা দুদিন লগাই থাকোঁ। বেছি মানে ৰ'দ দিলে, গৰম লাগিলে মানে তেতিয়া এদিনেই লগাওঁ, নহ'লে 2 দিন লগাওঁ। এতিয়া আজি চুলিত তেল লগাই থ'ম, তাৰপিছতে কাইলৈ ধুই দিম। আৰু ভিডিঅ'টো মই এইখিনিতে শেষ কৰিছোঁ। আজিলৈ আহিছোঁ, বাই।